তো হেল্ল' ষ্টুডেণ্ট। তো আজি আমি দশম শ্ৰেণীৰ তোমালোকৰ যে মেথছৰ আছিলে অনুশীলনী চোৱা 2.1 তো এইটো আমি আজি আলোচনা কৰিম। চ' ইয়াতে দিয়া আছে 1 নম্বৰত যে কিছুমান বহুপদ পি এক্সৰ ক্ষেত্ৰত y ইকুৱেল পি এক্সৰ লেখবোৰ চিত্ৰ। এইটো মানে চিত্ৰটো ইমান 2.10 ইয়াতে দিয়া আছে, ঠিক আছে। প্ৰতিটো ক্ষেত্ৰতে পি এক্সৰ শূন্যবোৰ উলিওৱা, ঠিক আছে। আমাক শূন্যবোৰ ওলাব দিছে। তো তোমালোকে চোৱা, এইটো অতি সহজ। তো তোমালোকে চাবা পি এক্স মানে কোনটো, এইটো লাইনটো যে আছে এই লাইনটো পি এক্স ধৰি ল'বা, ঠিক আছে। এই লাইনটো পি এক্স। তো ইয়াতে চোৱা, ইয়াতে কোনো কাটাকাটি কৰা নাই, মানে এনেকৈ ৰেখা থাকিব, ঠিক আছে, যেনেকুৱা ইয়াতে দিয়া আছে। তো ইয়াতে নাই, মানে ইয়াতে শূন্যৰ সংখ্যা 0, মানে শূন্য, ঠিক আছে। ৰ'বা মই তোমালোকক দেখাওঁ। ইয়াতে চোৱা, মই লিখি দিছোঁ ইয়াতে, এয়া 1 নম্বৰত চোৱা। যিহেতু ইয়াতে শূন্যৰ সংখ্যা নাই, সেইটো কাৰণে মই ইয়াতে দি দিছোঁ যে শূন্যৰ সংখ্যা 0, ঠিক আছে। মই তোমাক বুজাই যাওঁ, তোমালোকে নিজে কৰিব পাৰিবা। তো নেক্সটটো চোৱা, এই ৰেখাটো যে এনেকুৱাকৈ গৈ ইফালে কাটিছে, ঠিক আছে। ইয়াত পি এক্স ৰেখাটোত কাটিছে, কেইবাৰ কাটিছে, এবাৰ, ঠিক আছে। এইটো কাৰণে আমি লিখিছোঁ ইয়াতে এবাৰ বুলি। এয়া তোমালোকক দি দিছোঁ এবাৰ বুলি, ঠিক আছে। এয়া এবাৰ বুলি দি দিছোঁ আমি। আৰু ইয়াতে চোৱা নেক্সট, ইয়াতে চোৱা 3 নম্বৰটোত এবাৰ কাটিছে, আকৌ ইফালে গৈ আকৌ এবাৰ কাটিছে, আকৌ ইফালে দুবাৰ কাটিছে, ঠিক আছে। টোটেল 3বাৰ কাটিছে। তো তোমালোকে 3 বুলি দি দিব। আকৌ ইয়াতে আৰু দেখাই দিছোঁ 4 নম্বৰটো চোৱা, এনেকুৱাকৈ গৈ এনেকুৱা গৈছে, ঠিক আছে। মানে এবাৰ দুবাৰ কাটিছে, তো ইয়াতে দুবাৰ বুলি দি দিবা। নেক্সট 5 নম্বৰটো চোৱা, এবাৰ গৈছে, এবাৰ কাটিছে, আকৌ এবাৰ কাটিছে 2, আকৌ এনেকুৱাকৈ ইয়াতে কাটিছে 3, আকৌ এবাৰ এনেকুৱাকৈ কাটিছে, ঠিক আছে। তো 4 টোটেল ইয়াতে কিমানবাৰ কাটিছে, 4বাৰ। আকৌ ইয়াতে চোৱা 6 নম্বৰটো এবাৰ কাটিছে, আকৌ চোৱা এনেকুৱাকৈ গৈছে, তো চিধা গৈছে। তো এবাৰে ধৰিম আমি, এইটো এবাৰ, দুবাৰ, আকৌ 3বাৰ, ঠিক আছে। ইয়াতে 3বাৰ বুলি দিবা। তো মই ইয়াতে তোমালোকক দিয়ে দিছোঁ চোৱা এনচাৰকেইটা, এনেকুৱা ধৰণৰ। তো ষ্টুডেণ্ট আজিৰ কাৰণে এইখিনিয়ে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইক